নমস্কাৰ আসাম জিঅ'গ্ৰাফী এই ভিডিঅ' চিৰিজটোলৈ আপোনালোকক স্বাগতম জনাইছো এই ভিডিঅ' চিৰিজটোত মই আসাম জিঅ'গ্ৰাফীৰ যিখিনি ইম্পৰ্টেণ্ট হয় বেচিকেলি এডিআৰই 3.0 আসাম পুলিচ বা বিভিন্ন আসাম গভৰ্ণমেণ্টৰ যিখিনি এক্সামিনেশ্যনৰ কাৰণে যিবিলাক ইম্পৰ্টেণ্ট টপিক হ'ব পাৰে ফ্ৰম আসাম জিঅ'গ্ৰাফী পাৰ্চপেক্টিভত সেই গোটেইবিলাক টপিক মই এই ভিডিঅ' চিৰিজটোত কভাৰ কৰিম ইয়াত বেসিক্যালি আপোনাক কেইটামান ভিডিঅ' পাৰ্ট থাকিব আজি এইটো ভিডিঅ'টোৰ বা এই ভিডিঅ' সিৰিজটোৰ ফাৰ্ষ্ট পাৰ্ট হয় আৰু বিভিন্ন সময়ত মই ইয়াৰ বেলেগ বিভিন্ন পাৰ্ট বিলাক মই আপলোড কৰিম তো গতিকে আপোনালোকে এই ভিডিঅ' সিৰিজটো চাব আৰু আপোনালোকৰ আপকামিং এডিআৰই 3.0 আসাম পুলিচ বা বিভিন্ন আসাম গভৰ্ণমেণ্টৰ এক্সামিনেশ্যনৰ কাৰণে আপোনালোক অতিকৈ লাভান্বিত হ'ব আহক আজি আমাৰ এই সিৰিজটো আৰম্ভ কৰোঁ তো যেতিয়া মই আসাম জিঅ'গ্ৰাফী বুলি কওঁ ফাৰ্ষ্টত আমি চাওঁ অসমৰ লোকেশ্যনটো আমাৰ অসমৰ লোকেশ্যন ইণ্ডিয়াৰ নৰ্থ ইষ্টত আছে আৰু নৰ্থ ইষ্টত 8খন নৰ্থ ইষ্টাৰ্ণ ষ্টেট আছে তো যদি মই চাবলৈ যাওঁ এইখিনিয়ে হৈছে বেচিকেলি ক'ব গ'লে নৰ্থ ইষ্টৰ ষ্টেট 8খন আৰু এই 8খন যদি মই চাবলৈ যাওঁ অসম প্ৰি ইণ্ডিপেণ্ডেন্স সময়ৰ পৰা অসমৰ বা অসম এজ এ ষ্টেট এক্সিষ্ট কৰিছিলে আৰু যদি মই চাবলৈ যাওঁ বিভিন্ন সময়ত অসমৰ পৰা ওলাই গৈ পেলাই বিভিন্ন ষ্টেট বেলেগ সময়ত ফৰ্মেশ্যন হৈছিলে তো এই ফাৰ্ষ্ট স্লাইডটোত মই সেইখিনি বস্তুৱে দিছো যে নৰ্থ ইষ্টৰ যে 8খন ষ্টেট আছে কেতিয়া ফৰ্মেশ্যন হৈছিলে আৰু সেই ষ্টেটখন কিমান নম্বৰ ষ্টেট হয় ইণ্ডিয়াৰ সেই গোটেইবিলাক বস্তুৱে দি থোৱা আছে তো আমি অসম গম পাওঁ অসম প্ৰি ইণ্ডিপেণ্ডেন্সৰ সময় আগৰ পৰাই মানে এখন অসম বুলি এখন ষ্টেট এক্সিষ্ট কৰিছিলে আৰু ইণ্ডিপেণ্ডেন্সৰ পিছতো অসম ইনিচিয়েল সময়ৰ পৰাই আছিলে এক্সিষ্টেন্সত আছিলে আৰু বিভিন্ন সময়ত অসমৰ পৰা বিভিন্ন ষ্টেট ওলাই গৈছিলে বিভিন্ন অংশ ওলাই গৈ পেলাই বিভিন্ন ষ্টেট ফৰ্মেশ্যন হৈছিলে তো যদি মই চাব যাওঁ ছেকেণ্ড যিখন ষ্টেট ফৰ্মেশ্যন হৈছিলে ইন দ্য নৰ্থ ইষ্ট সেইখন হৈছে 1963 নাগালেণ্ড আৰু নাগালেণ্ড হৈছে ইণ্ডিয়াৰ 16th ষ্টেট নেক্সট আহিলে মণিপুৰ হৈছে 19 ষ্টেট আৰু 1972 মণিপুৰৰ ফৰ্মেশ্যন হৈছিলে ত্ৰিপুৰা 1972 ফৰ্মেশ্যন হৈছিলে আৰু ত্ৰিপুৰা হৈছে ইণ্ডিয়াৰ 20th ষ্টেট মেঘালয় 1972 ফৰ্মেশ্যন হৈছিলে আৰু মেঘালয় হৈছে 21st ষ্টেট অফ ইণ্ডিয়া তো যদি ভালদৰে মন কৰা তোমালোকে দেখা পাবা যে 1972 নৰ্থ ইষ্টত তিনিখন ষ্টেট ফৰ্মেশ্যন হৈছিলে মণিপুৰ ত্ৰিপুৰা আৰু মেঘালয় নেক্সট যদি মই চাওঁ ছিকিম ফৰ্মেশ্যন হৈছিলে 1974 okay and Sikkim became the 22nd state of India মিজোৰাম আৰু অৰুণাচল প্ৰদেশ 1987 ফৰ্মেশ্যন হৈছিলে মিজোৰাম হৈছে 23rd state of India আৰু অৰুণাচল প্ৰদেশ হৈছে 24th state of India তো তোমালোকে মোক কমেন্ট সেকশনত জনাবা যে অৰুণাচলৰ আগৰ নামটো কি আছিলে আজিৰ সময়ত আমি অৰুণাচল প্ৰদেশ বুলি কওঁ বাট ইয়াক এখন ষ্টেটক আগতে কি বুলি আমি কৈছিলো তাৰ নামটো তোমালোকে মোক কমেন্ট সেকশনত জনাবা ওকে তো নেক্সট যদি মই চাবলৈ যাওঁ কিছুমান বেসিক ফেক্ট about Assam according to 2011 census তো অসমৰ পপুলেশ্যন 3.12 crore okay আৰু এই 3.12 crore হৈছে ইণ্ডিয়াৰ 2.5% মানুহ okay ইণ্ডিয়াৰ 2.5% of population ultimately ক'ত আছে অসমত আছে আৰু ইয়াৰে ভিতৰত মেল পপুলেশ্যন আছে 1 crore 59 lakh 39,443 আৰু ফিমেল পপুলেশ্যন আছে 1 crore 52 lakh 66,133 okay আৰু যদি মই চাব যাওঁ ডিকেডেল গ্ৰোথ ডিকেড মানে বুজিবা তোমালোকে ডিকেড মানে কি হয় 10 বছৰ okay তো 2001 ৰ পৰা 2011 লৈকে অসমৰ গ্ৰোথ ৰেট কিমান হয় 17.0107% okay তো এটো মনত ৰাখিব তোমালোকে যে অসমৰ ডিকেডেল গ্ৰোথ কিমান হয় 2001 ৰ পৰা 2011 লৈকে 17.07% আৰু অসমত সেক্স ৰেশিও যদি চাবলৈ যোৱা যায় 958 ফিমেল per 1000 মেল আছে okay তো এটো হৈছে অসমৰ সেক্স ৰেশিও আৰু যদি মই চাবলৈ যাওঁ অসমত যিখিনি পপুলেশ্যন আছে তাৰে ভিতৰত ৰুৰেল পপুলেশ্যন কিমান হয় 86% আৰু আৰবান পপুলেশ্যন কিমান আছে 14% okay আৰু অসমত লিটাৰেচি ৰেট 72.19% আৰু তাৰে ভিতৰত
মেল লিটাৰেচি হৈছে 77.85% আৰু ফিমেল লিটাৰেচি হৈছে 66.27%. ওকে, আৰু বিভিন্ন সময়ত দেখা পোৱা গৈছে যে লিটাৰেচি ৰেটৰ ওপৰত আমাৰ বিভিন্ন পৰীক্ষাত বিভিন্ন প্ৰশ্ন সোধে। তো সেইটো কাৰণে আমি গম পাব লাগে যে অসমৰ লিটাৰেচি ৰেট কিমান হয়, তাৰে ভিতৰত মেল লিটাৰেচি ৰেট কিমান হয় আৰু ফিমেল লিটাৰেচি ৰেট কিমান হয়, আমি সেইটো গম পাব লাগে। আৰু যদি মই চাবলৈ যাওঁ অসমৰ মুঠ এৰিয়া কিমান হয়, সেইটোৰ ওপৰতো বিভিন্ন সময়ত প্ৰশ্ন আহিছে। তো অসমৰ টোটেল এৰিয়া কিমান হয়, 78,438 স্কয়াৰ কিলোমিটাৰ, আৰু ই হৈছে ইণ্ডিয়াৰ 2.39% of the total area of India. আৰু অসমৰ পপুলেশ্যন ডেন্সিটি মানে ঘনত্ব কিমান হয়, 398 per স্কয়াৰ কিলোমিটাৰ। তো এইখিনিয়ে হৈছে কিছুমান বেসিক ফেক্ট এবাউট আসাম এজ পাৰ 2011 সেন্সাস। মই আকৌ কৈছো এই যিখিনি মই ফেক্টুৱেল বা যিখিনি মই ডাটা প্ৰভাইড কৰিছো, ইট ইজ একৰ্ডিং টু দা 2011 সেন্সাস। ওকে, তো এতিয়া তোমালোকে চোৱা, যদি মই অসমৰ লোকেশন চাবলৈ যাওঁ, বাট অসমৰ লোকেশন চোৱাৰ আগতে আমি চাওঁ যে লেটিটিউড লংগিটিউড কি হয়। এতিয়া ধৰি লোৱা তোমালোকক সাপোজ আমি এড্ৰেছ ক'ব লাগে, তো বেসিক্যালি এড্ৰেছ কি হিচাপত কোৱা হয়, লেটিটিউড বা লংগিটিউড লৈ পেলাই আলটিমেটলি কোৱা হয়। যদি মোক সোধা হয় যে অসম কোনখিনি জেগাত সিচুৱেটেড হয়, তো আমি নৰ্থ ইষ্ট ইণ্ডিয়া বুলি ক'লেতো নহব ন, তো এক্সাক্টলি ক'ত লোকেশন আছে, তো আমি ক'ব লাগিব অসমৰ কিমান লেটিটিউডত আছে আৰু কিমান লংগিটিউডত আছে। তো যদি তোমালোকে মন কৰা এতিয়া লেটিটিউড বা লংগিটিউড কি হয়, এই তোমালোকে লাইন বিলাক দেখা পাইছে, যিখিনি মোৰ ইয়াত পিকচাৰ ৰঙা ৰঙা লাইন বিলাক ড্ৰ কৰি থোৱা আছে। ওকে, ইষ্ট টু ৱেষ্ট, নৰ্থ টু সাউথ, এই যিখিনি লাইন আছে, তো এইবিলাক লাইনে আলটিমেটলি কি হয়, লেটিটিউড বা লংগিটিউড হয়। যিখিনি তোমালোকে দেখা পাইছা ইষ্ট টু ৱেষ্ট যিখিনি লাইন আছে সেইবিলাক হৈছে লেটিটিউড, আৰু নৰ্থ টু সাউথ যিখিনি লাইন ড্ৰ কৰি থোৱা আছে সেইবিলাক হৈছে লংগিটিউড। বাট মনত ৰাখিবা এইবিলাক ইমাজিনেৰী লাইন হয়, এনেকুৱা আমাৰ পৃথিৱীত এনেকুৱা কোনো লাইন নাইকিয়া। ওকে, আমি এই লাইন বিলাক ড্ৰ কৰি লৈছো, এইবিলাক কিছুমান ইমাজিনেৰী লাইন হয়, আৰু এই লাইন বিলাকৰ ওপৰত ভিত্তি কৰি পেলাই এটা জেগাৰ লোকেশন বিলাক ওলোৱা হয়। ওকে, মন কৰিছা তোমালোকে, এইটো হৈছে 0 ডিগ্ৰী যিটো আছে, এইটো হৈছে কি ইকুৱেটৰ, এইটো হৈছে ট্ৰপিক অফ কেঞ্চাৰ, এইটো হৈছে ট্ৰপিক অফ কেপ্ৰিকন, আৰু এইটো হৈছে প্ৰাইম মেৰিডিয়ান, যিটো আলটিমেটলি 0 ডিগ্ৰী ইষ্ট অৰ ৱেষ্টত ইফালে আছে। ওকে, তো তোমালোকে এইটো চোৱা এতিয়া, তো যদি মোক সোধা হয় যে অসমৰ লোকেশনটো কি হয়, মানে আলটিমেটলি মই ক'ব লাগিব যে অসমৰ লেটিটিউড আৰু লংগিটিউড কি হয়। তো অসমৰ লেটিটিউড এইটো হৈছে 24.3 ডিগ্ৰী নৰ্থ টু 27.5 ডিগ্ৰী নৰ্থ। ওকে, এইটো মনত ৰাখিব লাগে, এইটো ইম্পৰ্টেণ্ট হয়। আৰু অসমৰ লংগিটিউড বুলি ক'ব গ'লে কি হয়, 89.5 ডিগ্ৰী ইষ্ট টু 96.1 ডিগ্ৰী ইষ্ট। তো এই লেটিটিউড আৰু লংগিটিউড আমি আমাৰ পৰীক্ষাৰ কাৰণে ভালদৰে জানিব লাগে। ওকে, নেক্সট যদি মই চাওঁ অসমৰ বাউণ্ডাৰী, তো যদি মই ফাৰ্ষ্ট বাউণ্ডাৰী চাবলৈ যাওঁ, অসমে বিভিন্ন ষ্টেটৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰে, আৰু লগতে অসমে দুখন কাণ্ট্ৰিৰ লগত, এখন হৈছে ভূটান আৰু এখন হৈছে বাংলাদেশ, এই দুইখন কাণ্ট্ৰিৰ লগত, এই দুখন দেশৰ লগত অসমে বৰ্ডাৰ শ্বেয়াৰ কৰি পেলাই আছে। ওকে, তো যদি মই চাবলৈ যাওঁ বাংলাদেশৰ লগত অসমে 267.5 কিলোমিটাৰ বৰ্ডাৰ শ্বেয়াৰ কৰে, আৰু ভূটানৰ লগত অসমে 265.8 কিলোমিটাৰ বৰ্ডাৰ শ্বেয়াৰ কৰে। আৰু মুঠ টোটেল বৰ্ডাৰ কিমান শ্বেয়াৰ কৰি আছে অসমে দুইখন দেশৰ লগতে, টোটেল ইণ্টাৰনেশ্যনেল বৰ্ডাৰ কিমান হয়, 533.3 কিলোমিটাৰ। এইকেইটা ইনফৰমেশ্যন ইম্পৰ্টেণ্ট হয়, এই যিখিনি ডাটা মই কৈছো সেইখিনি ইম্পৰ্টেণ্ট হয়। ওকে, তো নেক্সট তোমালোকে চোৱা এতিয়া, যদি তোমালোকে মন কৰা অসমে ভূটানৰ লগত আৰু বাংলাদেশৰ লগত অসমৰ কোন কেইখন ডিষ্ট্ৰিক্টে বৰ্ডাৰ শ্বেয়াৰ কৰি পেলাই আছে। ওকে, যদি তোমালোকে মন কৰা ভূটানৰ লগত এইফালে যিখিনি BTAD ডিষ্ট্ৰিক্ট আছে, সেই ডিষ্ট্ৰিক্ট বিলাকে বৰ্ডাৰ শ্বেয়াৰ কৰি আছে উইথ ভূটান। বাট মই তেনেকুৱা কোনো মেপ নাপালো, মানে য'ত তামোলপুৰখন আছে, তো এইটো কাৰণে মই নিজেই এখন মেপ ড্ৰ কৰি পেলাই লৈ লৈছো, যাতে তোমালোকক বুজাব পাৰো। তো তোমালোকে মন কৰা এইখন হৈছে ভূটান, তো অসমৰ কোন কেইখন ডিষ্ট্ৰিক্টে বেসিক্যালি ভূটানৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰি পেলাই আছে। ওকে, অসমৰ কোকৰাঝাৰ, অসমৰ চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি। তো এই পাঁচখন ডিষ্ট্ৰিক্টে অসমৰ পাঁচখন ডিষ্ট্ৰিক্টে ভূটানৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰি পেলাই আছে, আৰু এই পাঁচখন ডিষ্ট্ৰিক্ট BTAD আণ্ডাৰত আহে।
ওকে তো বিটিএডি যি পাঁচখন ডিস্ট্ৰিক্ট আছে এই পাঁচখন ডিস্ট্ৰিক্টে ভূটানৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰি পেলাই আছে আৰু যদি মই বাংলাদেশ চাবলৈ যাওঁ বাংলাদেশৰ লগত অসমৰ কোন কেইখন ডিস্ট্ৰিক্টে বৰ্ডাৰ শ্বেয়াৰ কৰে এখন হৈছে ধুবুৰী এখন হৈছে সাউথ সালমাৰা মানকাছাৰ আৰু এইফালে হৈছে কৰিমগঞ্জ যাৰ নামটো ফলাই পেলাই এতিয়া কৰি দিয়া হৈছে শ্ৰীভূমি তো আমি শ্ৰীভূমি বুলি কম আৰু এখন হৈছে কাছাৰ তো অসমৰ চাৰিখন ডিস্ট্ৰিক্টে বাংলাদেশৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে দ্যাট ইজ ধুবুৰী সাউথ সালমাৰা মানকাছাৰ শ্ৰীভূমি আৰু কাছাৰ আৰু অসমৰ পাঁচখন ডিস্ট্ৰিক্ট দ্যাট ইজ কোকৰাঝাৰ চিৰাং বাক্সা তামুলপুৰ ওদালগুৰি এই পাঁচখন ডিস্ট্ৰিক্টে ভূটানৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰি আছে ওকে তো ইয়াত সেইখিনি বস্তু দি থোৱা আছে the district of Assam which share border with Bhutan or districts of Assam which share border with Bangladesh okay next মই চাও কোন কেইখন ষ্টেটছ এ অসমৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে মানে ইণ্ডিয়াৰ কোন কেইখন ষ্টেটে অসমৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে এখন অৰুণাচল প্ৰদেশ এখন নাগালেণ্ড এখন মণিপুৰ এখন মিজোৰাম এখন ত্ৰিপুৰা ওকে আৰু এখন মেঘালয় আৰু এখন হৈছে ৱেষ্ট বেংগল এইখন ৱেষ্ট বেংগল ওকে এইখিনি এৰিয়া ওকে তো যদি মই চাবলৈ যাওঁ আমাৰ নৰ্থ ইষ্টৰ অকল ছিকিমে বৰ্ডাৰ শ্বেয়াৰ নকৰে তাৰ বাহিৰে নৰ্থ ইষ্টৰ গোটেইখন ষ্টেটে অসমৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে আৰু লগতে ৱেষ্ট বেংগলো বৰ্ডাৰ শ্বেয়াৰ কৰি পেলাই আছে ওকে দ্যাট ইজ অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা মেঘালয় আৰু ৱেষ্ট বেংগল তো যদি মই এটা বৰ্ডাৰ এৰিয়া চাবলৈ যাওঁ যে কিমান এৰিয়া বা কিমান লেংথ বৰ্ডাৰ শ্বেয়াৰ কৰি পেলাই আছে তো আসাম মেঘালয় 885 কিলোমিটাৰ আসাম অৰুণাচল প্ৰদেশ 804 কিলোমিটাৰ আসাম নাগালেণ্ড 512 কিলোমিটাৰ আসাম মণিপুৰ 204 কিলোমিটাৰ আসাম মিজোৰাম 165 কিলোমিটাৰ আসাম ৱেষ্ট বেংগল 127 কিলোমিটাৰ আৰু আসাম ত্ৰিপুৰা 46 কিলোমিটাৰ তো যদি তোমালোকে ভালদৰে মন কৰিছা তো দেখা পাইছা তোমালোকে যে আসাম মেঘালয় সবতছে লংগেষ্ট বৰ্ডাৰ শ্বেয়াৰ কৰি পেলাই আছে আৰু আসাম ত্ৰিপুৰা সবতছে শৰ্টেষ্ট বৰ্ডাৰ হয় মানে অসমে মেঘালয়ৰ লগত সবতছে লংগেষ্ট বৰ্ডাৰ শ্বেয়াৰ কৰে আৰু অসমে ত্ৰিপুৰাৰ লগত দ্যাট ইজ 46 কিলোমিটাৰ সবতছে শৰ্টেষ্ট বৰ্ডাৰ শ্বেয়াৰ কৰি পেলাই আছে ঠিক আছে নেক্সট আমি চাওঁ এতিয়া ফিজিওগ্ৰাফিক ডিভিজন অফ আসাম ওকে তো যদি মই অসমক যদি ফিজিওগ্ৰাফিক্যালি যদি ডিভাইড কৰিবলৈ যাওঁ তো বেসিক্যালি মই তিনটা ফিজিওগ্ৰাফিক ডিভিজন পাওঁ এটা হৈছে প্লেইনছ এটা হৈছে কাৰ্বি আংলং প্লেটু ৰিজন বা প্লেটু ৰিজন এটা হৈছে তোমাৰ হিল এৰিয়া বাট দ্যাট ইজ টাৰ্চিয়াৰি ফোল্ডেড হিল অফ নৰ্থ কাছাৰ হিল ওকে তো এই তিনটাই হৈছে বেসিক্যালি ফিজিওগ্ৰাফিক ডিভিজনস অফ আসাম তো যদি কাৰোবাৰ ডাউট আছে যে হিল মানে কি হয় প্লেটু মানে কি হয় তো হেতু কাৰণে মই এখন ডায়াগ্ৰাম এটা মই ড্ৰ কৰি লৈছো তো ইয়াত তোমালোকে হিল মানে কি হয় গম পোৱা তোমালোকে হিল পাহাৰ কি হয় এটা ওখ জেগা হয় ওকে প্লেন মানে তো বুজি পোৱা তো হিল আৰু প্লেন লৈ পেলাই কাৰো প্ৰবলেম নহয় বাট দেখা পোৱা যায় যে বহুত ষ্টুডেন্টৰ প্ৰবলেম হয় যে হোৱাট ইজ প্লেটু প্লেটু তোমালোকে মন কৰা ইয়াত যিটো ডায়াগ্ৰাম ড্ৰ কৰি থোৱা আছে প্লেটু কেনেকুৱা হয় মন কৰা যে এটা ওখ জেগা হয় ওকে মানে প্লেনটো সমান জেগা তাৰ পৰা এটা ওখ জেগা হয় বাট এই ওখ জেগাটো কি হয় তাৰ যিটো ওপৰৰ লেয়াৰটো সেইটো কি হয় ফ্লেট হয় ওকে টপত কি হয় ফ্লেট হয় তো তেনেকুৱা এৰিয়া কি বুলি কোৱা হয় প্লেটু বুলি কোৱা হয় বাট যদি ওখ এৰিয়াটো কি হয় ফ্লেট নহয় পইণ্টেড হয় তো তাক আমি কি বুলি কওঁ হিল বুলি কওঁ ওকে তো অসমত তোমালোকে মন কৰা অসমত প্লেনো আছে অসমত প্লেটু আছে অসমত কি আছে হিলো আছে ওকে তো ফাৰ্স্ট আমি চাওঁ এতিয়া অসমত প্লেন বুলি ক'লে তো যেতিয়া আমি অসমত প্লেন বুলি কওঁ তো বেসিক্যালি কি হয় ব্ৰহ্মপুত্ৰ যিটো ভেলি আছে আৰু এটা আছে তোমাৰ বৰাক ভেলি আৰু বৰাক ভেলি কি বুলি কোৱা হয় সুৰমা ভেলি বুলিও কোৱা হয় ওকে এইখন হৈছে ব্ৰহ্মপুত্ৰ নদী তো এই ব্ৰহ্মপুত্ৰ নদী হুৱে বাৱে যিখিনি প্লেন এৰিয়া আছে সেইখিনি কি বুলি কোৱা হয় ব্ৰহ্মপুত্ৰ ভেলি বুলি কোৱা হয় আৰু মন কৰিবা ইয়াত একদম সৰুকে আছে এইখন হৈছে বৰাক নদী ওকে এই বৰাক নদীখনে ইফালে গৈ পেলাই বাংলাদেশত সোমাইছে দুভাগ হৈ গৈছে কুশিয়াৰা আৰু তোমাৰ সুৰমা ওকে তো দুখন ভাগ হৈ পেলাই গৈছে তো এই বৰাক নদীৰ যিখিনি ওচৰে পাজৰে যিখিনি এৰিয়া আছে এইখিনি এৰিয়া ওকে এইখিনি এৰিয়া তো এইখিনি এৰিয়া আলটিমেটলি কি হয় কাছাৰ প্লেন হয়
ওকে এইখিনি হৈছে কাছাৰ ভেলি বা এইখিনি হৈছে বৰাক ভেলি বা সুৰমা ভেলি তো যদি মই এতিয়া চাবলৈ যাওঁ এৰিয়া চাবলৈ যাওঁ তো ব্ৰহ্মপুত্ৰ ভেলি বহুত ডাঙৰ হয় এজ কম্পেয়াৰ টু বৰাক ভেলি বা সুৰমা ভেলি তো ব্ৰহ্মপুত্ৰ ভেলি এৰিয়া হৈছে 58,315 স্কয়াৰ কিলোমিটাৰ আৰু বৰাক ভেলি বা সুৰমা ভেলি এৰিয়া হৈছে 6,962 স্কয়াৰ কিলোমিটাৰ ওকে নেক্সট মই চাওঁ এতিয়া কাৰ্বি আংলং প্লেটো ৰিজন ওকে কাৰণ যদি মই ফিজিওগ্ৰাফিক ডিভিজন চাবলৈ যাওঁ ইয়াত আমি কি পাইছিলো তিনটা ডিভিজন পাইছিলো এটা হৈছিল প্লেন যেটো আমি পঢ়িলো এতিয়া নেক্সট আমি চাম এতিয়া প্লেটো ৰিজন মানে প্লেটো মানে কি হয় যে এটা কি হয় ওখ জায়গা হয় বাট তাৰ টপটো কি হয় ফ্ল্যাট হয় তাৰ এক্সাম্পল অসমত কি আছে কাৰ্বি আংলং প্লেটো ৰিজন বাট এই কাৰ্বি আংলং প্লেটো ৰিজনৰ দুটা ভাগ আছে ইয়াৰ এটা আছে তোমাৰ ক'ব গ'লে চেন্ট্ৰেল কাৰ্বি আংলং প্লেটো ৰিজন আৰু সেকেন্ডটো হৈছে দা হামৰেন প্লেটো ওকে আমি ফটোত চাওঁ কোনখিনি কি হয় ওকে তো তোমালোকে মন কৰা এইটো ওকে এই পাৰ্টটো হৈছে চেন্ট্ৰেল কাৰ্বি প্লেটো আৰু এই পাৰ্টটো হৈছে দা হামৰেন প্লেটো তো মন কৰিবা যে হামৰেন প্লেটো আৰু যেটো চেন্ট্ৰেল কাৰ্বি প্লেটো এটো ভাগ হৈ পেলাই আছে আৰু আমি এটো গম পাব লাগে এটো প্ৰশ্ন আগতে খুজিছেও যে এই যে ডিভিজন হৈছে সেপাৰেশন হৈ আছে এটো কোনে কৰিছে আমি পঢ়িলে গম পাম ওকে তো আমি ইয়াৰ বিষয়ে অলপমান চাই লওঁ তো তোমালোকে চোৱা এতিয়া এই যেটো কাৰ্বি আংলং প্লেটো আছে নহয় এটো কি হয় তোমাৰ এই মেঘালয় প্লেটোৰে কি হয় এক্সটেনশন হয় ওকে এটো মন কৰিছে তোমালোকে এটো মেঘালয় তো এই মেঘালয় প্লেটোৰে এক্সটেনশন হয় আৰু মেঘালয় প্লেটো নিজে কি হয় সোতানাগপুৰ প্লেটোৰ এক্সটেনশন হয় ওকে তো তোমালোকে এখন ফটো চোৱা তোমালোকে এটা মেপ চোৱা এখন মেপ তোমালোকে চোৱা এটো হৈছে সোতানাগপুৰ প্লেটো ৰিজন ওকে এটো হৈছে সোতানাগপুৰ প্লেটো ৰিজন ওকে আৰু এই সোতানাগপুৰ প্লেটো ৰিজনৰে এক্সটেনশন হৈছে মেঘালয় প্লেটো আৰু সেই মেঘালয় প্লেটোৰ এক্সটেনশন হৈছে কাৰ্বি আংলং প্লেটো বস্তুটো বুজি পাইছা তোমালোকে ওকে ঠিক আছে ইয়াত ফাৰ্স্ট পইণ্টটো হেডৱে কোৱা হৈছে নেক্সট তোমালোকে চোৱা আমি অলৰেডি কৈছো এটো যে যেটো কাৰ্বি আংলং প্লেটো ৰিজন আছে তাত দুটা ডিভিজন আছে এটা হৈছে দা চেন্ট্ৰেল কাৰ্বি আংলং প্লেটো আৰু সেকেন্ডটো হৈছে দা হামৰেন প্লেটো আৰু মই অলৰেডি কৈছিলো যে এই যেটো হামৰেন প্লেটো আছে আৰু এই যেটো তোমাৰ চেন্ট্ৰেল কাৰ্বি আংলং প্লেটো আছে ইয়াক ডিভাইড কোনে কৰিছে কপিলি নদীখনে কৰিছে ওকে কপিলি নয়ে হামৰেন প্লেটো আৰু চেন্ট্ৰেল কাৰ্বি আংলং প্লেটোক সেপাৰেট কৰিছে সেইটো আমি গম পাব লাগে আৰু এইটো প্ৰশ্ন দেখা পোৱা গৈছে যে বিভিন্ন পৰীক্ষাত এই প্ৰশ্নটো সুধিছে ওকে এইটো ডায়াগ্ৰাম হয় এইটো ডায়াগ্ৰাম আমি অলৰেডি চাইছো মেপখন তো ইয়াত তোমালোকে চোৱা ইয়াত মই তোমালোকক বিভিন্ন মানে আমাৰ অসমৰ যিখিনি বিভিন্ন নদী আছে বিভিন্ন ডিস্ট্ৰিক্টৰ দি যোনবিলাক নদী কৈছে ইয়াত ভালদৰে দি থোৱা আছে তো তোমালোকে মন কৰিছা যদি চোৱা তোমালোকে ইয়াত দুটা প্লেটো আছে এটা তোমাৰ মন কৰিবা এটো হৈছে তোমাৰ ওয়েস্ট কাৰ্বি আংলং ডিস্ট্ৰিক্টখন আৰু এটো হৈছে তোমাৰ ইষ্ট কাৰ্বি আংলং ডিস্ট্ৰিক্টখন ওকে আৰু এইখনৰ মাজেদি এই কপিলি নদীখন গৈছে এই কপিলি নদীখন আলটিমেটলি গৈছে ওকে আৰু এই দুটা প্লেটো কি কৰিছে ডিভাইড কৰিছে ওকে তো ইয়াত অলপমান মই ড্ৰ কৰোতে অলপমান মানে থেপাথেপি হৈছে ইমান ধৰি লওক যদি কোনোবাই বুজি পোৱা নাই এতিয়া ওকে তাৰ কাৰণে মই সৰি ওকে বাট মোৰ লাগে যে এইখিনি ইয়াত যদি তোমালোকে অলপ ভালদৰে ষ্টাডি কৰা নিজে মেপখন বনাই লোৱা তো তোমালোকৰ বহুত সুবিধা হ'ব ওকে তোমালোকে ইয়াত মই বেলেগ নদী কোন ফালৰ পৰা আহিছে কোনখন ডিস্ট্ৰিক্টেদি গৈছে এই গোটেইবিলাক বস্তু ইয়াত দি থোৱা আছে কোনবিলাক হিল কোড আছে সেইবিলাকো ভালদৰে দি থোৱা আছে ওকে ইয়াত আৰু নিজে ড্ৰ কৰিলে কি হয় তোমালোকৰ মনত থাকিব যদি অকল মেপখন চাই থকা হয় আৰু তাক ড্ৰ কৰা নহয় তেতিয়ালে মনত নাথাকে ওকে নেক্সট আমি চাওঁ চেন্ট্ৰেল কাৰ্বি আংলং প্লেটো বিষয়ে চাওঁ তো এই চেন্ট্ৰেল কাৰ্বি আংলং প্লেটো যদি চাবলৈ যাওঁ ইয়াৰ কিছুমান ইম্পৰ্টেন্ট পিক হৈছে এটা আছে ডাম্বুকচু ইয়াৰ হাইট হৈছে 1363 মিটাৰ আৰু সেকেন্ড ইম্পৰ্টেন্ট পিক হৈছে সিংহাসন আৰু ইয়াৰ হাইট হৈছে 1359 মিটাৰ ওকে আৰু যেটো চেন্ট্ৰেল কাৰ্বি আংলং প্লেটো আছে এটো সব ফালৰ পৰা মানে কি হয় অলপমান ঢাল খাই আছে ওকে স্লোপ ডাউন অন অল সাইডস তো একা যিমান নদী আছে এই নদীবিলাক সব ডাইৰেকশনত যায় মানে নদীবিলাক এফালেও গৈছে এনেকুৱা হৈছে কাৰণ সব ফালে ঢাল খাই আছে ন
তো হেতু কাৰণে কি হয় ইয়াৰ পৰা যি স্ট্ৰিম যিখিনি ফ্লো হৈ আছে from the central Karbi Anglong plateau তো সকলো ডাইৰেকশনত ফ্লো হয় তো হেতু কাৰণে কি হয় এটা ৰেডিয়েল ড্ৰেইনেজ প্যাটাৰ্ন আমি দেখা পাওঁ ৰেডিয়েল ড্ৰেইনেজ প্যাটাৰ্ন দেখা পাওঁ যে বিকজ কি হয় হে প্লেটটো সবফালে ঢাল খাই আছে এফালেও ঢাল খাইছে এফালেও ঢাল খাইছে এফালেও ঢাল খাইছে এফালেও ঢাল খাই আছে তো সেইকাৰণে স্ট্ৰিম বিলাক সবফালে সব ডাইৰেকশনত মুভ কৰিছে ঠিক আছে নেক্সট আহিলে হামৰেন প্লেটো তো হামৰেন প্লেটো তোমালোকে চোৱা এটো কি হয় it is a continuous part of the Jaintia hills in Meghalaya okay তো ইয়াত তোমালোকে মেপখনত চোৱা তোমালোকে okay এই যিখন মেঘালয় প্লেটো আছে ইয়াত গাৰো খাসি আৰু Jaintia হিল আছে আৰু সেই Jaintia হিলৰে এক্সটেনশন হৈছে হামৰেন প্লেটো okay এই যেটা হামৰেন প্লেটো আছে তাৰে এক্সটেনশন হয় okay আৰু কি হয় এই যেটা হামৰেন প্লেটো আছে it has a gentle slope from southwest to southeast okay southwest পৰা southeast লৈকে অলপমান স্লোপ আছে তো এটো কাৰণে যিকিন স্ট্ৰিম বৈ যাব কোনফালে যাব গৈ বিলাই southeast ফালে যাব okay তো এটো আসলে ৰিগাৰ্ডিং দা কাৰ্বি আংলং প্লেটো তাৰ দুটা ডিভিজন নেক্সট আমি চাও দা ফোল্ডেড হিলস অফ নৰ্থ কাছাৰ হিলস okay নৰ্থ কাছাৰ হিলস বুলি বেসিক্যালি কব গলে ইয়াত আমি কি বুলি কয় বাৰাইল ৰেঞ্জ বুলি কোৱা হয় okay তো যদি তোমালোকে মন কৰা এইখন ফটোত নহয় বিভিন্ন ৰেঞ্জ বিলাক দি থোৱা আছে okay মই যা অলপ কলো Jaintia হিলস Jaintia প্লেটো এইখিনি গাৰো খাসি Jaintia এইখিনি দেখিছা তোমালোকে Jaintia হিলস okay তো ইয়াত তোমালোকে মন কৰা এই যেটো তোমাৰ মানে folded mountain আছে of the north Kasar hill এটো কি হয় যে আমাৰ যেটো হিমালয় আছে নহয় তাৰে এক্সটেনশন তাৰে সাউথওয়ার্ড এক্সটেনশন হয় আমাৰ যেটো হিমালয় এনেকুৱাকে ফোল্ড হৈ পেলাই এনেকুৱাকে আলটিমেটলি এনেকে আহিছে okay তো হে হিমালয়ে সাউথওয়ার্ড এক্সটেনশন আলটিমেটলি কি হয় এই যেটো আমি folded hills দেখা পাইছো of the north Kasar okay আৰু এই যিখিনি ৰেঞ্জেস আছে ইয়াত যিমান বিলাক এই ডিস্ট্ৰিক্টখনত যিখিনি ৰেঞ্জ আছে নৰ্থ কাছাৰ যিখন ডিস্ট্ৰিক্টত যিখিনি ৰেঞ্জ আছে তাক কি বুলি কোৱা হয় বাৰাইল ৰেঞ্জ বুলি কোৱা হয় এটো মই অলৰেডি কৈছো বাৰাইল ৰেঞ্জ বুলি আৰু এই বাৰাইল ৰেঞ্জৰ কিছুমান ইম্পৰ্টেন্ট পিক হৈছে থেপিবুং ইয়াৰ হাইট হৈছে 1866 মিটাৰ মহাদেউ ইয়াৰ হাইট হৈছে 1739 মিটাৰ ওকে তো এইখিনিয়ে হৈছে অসমৰ তিনটা ফিজিওগ্ৰাফিক ডিভিজন ওকে আৰু আশা কৰিছো আপোনালোকৰ এই ভিডিওটোৰ পৰা আপোনালোকৰ বহুতখিনি শিকিব পাৰিছে আৰু আপোনালোকৰ যিখিনি আপকামিং পৰীক্ষা আহি আছে তাত সেই পৰীক্ষাটোত মানে সেই পৰীক্ষা বিলাকত আপোনালোকৰ এই ভিডিওতে বহুত সুবিধা বহুত লাভান্বিত কৰিব বুলি মই আশা কৰিছো আপোনালোকে এই সেকেন্ড ভিডিওটোৰ কাৰণে অতি শীঘ্ৰে মই আপলোড কৰিম সেকেন্ড ভিডিওটো তো আপোনালোকে আমাৰ গ্ৰুপ বিলাক বা আমাৰ যে টেলিগ্ৰাম গ্ৰুপ আছে আপোনালোকে সেই গ্ৰুপটো চাই থাকিব ওকে আপোনালোকক যদি এই গ্ৰুপৰ বা আমাৰ এই ভিডিওটোৰ যদি বিভিন্ন এমসিকিউ লাগে ৰিগাৰ্ডিং দিস টপিক তো আমাৰ যে টেলিগ্ৰাম গ্ৰুপ আছে নহয় সেই টেলিগ্ৰাম গ্ৰুপটো আপোনালোকে জয়েন কৰিব এই টেলিগ্ৰাম গ্ৰুপৰ লিংক ডেসক্ৰিপচনত দি থোৱা আছে আৰু আমাৰ বৰ্তমান ADRE 3.0 আৰু আসাম পুলিচৰ ফাউন্ডেশন বেচৰ কাৰণে এডমিশন চলি আছে আপোনালোকে এডমিশনৰ কাৰণে বা এই বেচেছ সমূহৰ অধিক ইনফৰমেশনৰ কাৰণে যেটো ইয়াত স্ক্ৰিনৰ নাম্বাৰ দি থোৱা আছে 8638391721 okay 8638391721 এই নাম্বাৰটো কল কৰিব পাৰে আৰু মই নেক্সট ভিডিওত লগ পাম till then thank you